নমস্কাৰ ইউনিক আসামৰ আন এটা সুন্দৰ ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো 20টা সুন্দৰ উপদেশ বাণী আৰু লগতে কেইটামান জীৱন পৰিৱৰ্তন কৰিব পৰা সুন্দৰ কথা। আহক ভিডিঅ'টোৰ মাজলৈ আমি সকলোৱে গতি কৰো। উপদেশ বাণী 1. খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। 2. অহংকাৰ নকৰিবা, পতন হ'ব। 3. কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা। 4. কাৰো অন্তৰত আঘাত নিদিবা, ভগৱানে কষ্ট পাব। 5. কাকো সন্দেহ নকৰিবা, অশান্তি আহিব। 6. ফাঁকি নিদিবা, নিজেই ফাঁকত পৰিবা। 7. মিছা কথা নকবা, অবিশ্বাসৰ পাত্ৰ হ'বা। 8. আত্মগৌৰৱ নকৰিবা, মনোমালিন্য হ'বা। 9. বাজে কথা নকবা, মন চঞ্চল হ'ব। 10. কৰ্তব্যচ্যুত নহবা, মিছাত কাণ নিদিবা। 11. মান নাচাবা, অপমানিত হ'বা। 12. আকৃতি প্ৰকৃতিত লক্ষ্য নকৰিবা, ভেদাভেদ আহিব। 13. অসৎ সংগ নকৰিবা, চৰিত্ৰ কলুষিত হ'ব। 14. অবৈধ চিন্তা নকৰিবা, মন কলুষিত হ'ব। 15. বিন্দু নষ্ট নকৰিবা, দেহ মন দুৰ্বল হ'ব। 16. অনিত্য সুখ কামনা নকৰিবা, দুখ আহিব। 17. ইন্দ্ৰিয় ভোগৰ লিপ্সা নকৰিবা, বন্ধনত পৰিবা। 18. অযথা সময় নষ্ট নকৰিবা, অনুতাপ ভোগ কৰিবা। 19. কৰ্তৃত্বাভিমানক লৈ কাম নকৰিবা, জীৱন বৃথা হ'ব। আৰু 20. যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা মানি নচলে, সেই ল'ৰা ছোৱালী বিপদত পৰে। সেয়ে মা দেউতাৰ কথা সদায় মানি চলিবা। লোহাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু তাৰ নিজৰ মামৰেহে তাক কষ্ট দিয়ে। ঠিক তেনেদৰে আপোনাক কোনেও কষ্ট দিব নোৱাৰে, কিন্তু আপোনাৰ চিন্তাইহে আপোনাক বহুত কষ্ট দিয়ে। সেয়ে চিন্তা বাদ দিয়ক। এটা বাঘে তেজৰ গোন্ধ পালে যিমান হিংসুক হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোতকৈ 1000 গুণ বেছি হিংসুক হয়। যেতিয়ালৈকে মানুহ অসৎ হৈ থাকে তেতিয়ালৈকে তেওঁৰ কোনো শত্ৰু নাথাকে, কিন্তু যেতিয়াৰ পৰা মানুহ সৎ হৈ উঠে তেতিয়াৰ পৰাই তেওঁৰ শত্ৰুৰ অভাৱ নঘটে। সৎ পথত কাঁইট বেছি আৰু অসৎ পথত বন্ধু বেছি। কোনোবাই দেখি শিকে আৰু কোনোবাই ঠেকি শিকে, কিন্তু যিজনে একোতে নিশিকে তেওঁ চিৰকাল দুখত থাকে। মানুহৰ লগত যিমান মিলিব পাৰিবা সিমান অভিজ্ঞতা অৰ্জন কৰিব পাৰিবা, লাগিলে সেইটো ভাল হওক বা বেয়া। জীৱনত দুয়োটা অভিজ্ঞতাই আমাক লাগে। মনৰ পৰা ভাল পোৱা মানুহজনক যেতিয়া বহুত বেছি ভাল পোৱা দিয়াৰ পিছতো এৰি গুচি যায়, তেতিয়া নিজকে তুমি ব্যৰ্থ বুলি নাভাবিবা। আচলতে ব্যৰ্থ তেওঁহে যিজনে তোমাৰ ভাল পোৱা বুজি নাপালে। গোটেই দিনটো অফলাইন থকাৰ পিছত যেতিয়া অনলাইনত আহি দেখিবা তোমাৰ ইনবক্স খালী, তেতিয়া বুজিবা তোমাৰ আচলতে কোনো নাই। যেতিয়া তুমি দুখত থাকা কাকো প্ৰতিশ্ৰুতি নিদিবা। যদি নিজৰ ওপৰত বিশ্বাস আছে তেতিয়াহে আনক প্ৰতিশ্ৰুতি দিবা। ভাল পোৱাৰ মাজত যদি অলপমান ভয় থাকে তেতিয়া সেই ভাল পোৱা আৰু মধুৰ হয়। কাৰণ য'ত ভয় থাকে তাত প্ৰিয়জনৰ প্ৰতি মৰম আৰু সন্মান অধিক শক্তিশালী হৈ উঠে। নিজৰ ভুলবোৰৰ পৰা নতুন কিবা শিকাৰ নামেই হ'ল জীৱন। যিজনে ভুলবোৰৰ পৰা শিক্ষা ল'ব পাৰিব তেওঁৱেই জীৱনত সফল হ'ব পাৰিব। আৰু চৰিত্ৰবান এজন স্বামী
এগৰাকী নাৰীৰ বাবে অলংকাৰ। পাৰফেক্ট নহ'লেও বিশ্বাসযোগ্য হোৱাটো বেছি দৰকাৰ। কেইটামান সাইকোলজি ফেক্ট। মানুহৰ স্বভাৱ কেনেকুৱা জানে? মানুহে সেইসকল মানুহক অৱহেলা কৰে যিসকলে তেওঁক মূল্য দিয়ে। আনহাতে যিসকলৰ পৰা তেওঁ মূল্য নাপায় তেওঁলোকৰ ফালে বেছি আকৰ্ষিত হয়। সেয়ে আপোনাক যিসকলে ভাল পায় তেওঁলোকৰ লগত থাকক। 2. বিশ্বৰ প্ৰায় 90% মানুহৰে মেছেজ, চিঠি বা ডায়েৰীত সেই সকলোবোৰ কথা লিখা থাকে যিবোৰ তেওঁ মুখেৰে প্ৰকাশ কৰিব নোৱাৰে। 3. আপুনি কি বেছি সময় শুই কটায় নেকি? বেছি সময় শুৱাটো ভাল নহয়, কাৰণ যিসকল ব্যক্তিয়ে বেছিভাগ সময় শুই থকাত ব্যয় কৰে তেওঁলোকৰ মানসিক চাপ বেছি আৰু মন মাৰি থকা ভাৱটো তেওঁলোকৰ আপোনা আপুনি আহে। ৰাতি শুৱাৰ সময়ত যদি হঠাতে আপোনাৰ কোনো এজন মানুহৰ কথা মনত পৰে তেনেহ'লে সেইজন ব্যক্তি আপোনাৰ সুখৰ কাৰণ নাইবা সেই ব্যক্তিজনে নিশ্চয় অতীতত আপোনাক আঘাত কৰিছিল। আপুনি জানেনে, আপুনি যিমান বেছি ঠাণ্ডা ৰুমত শুব আপোনাৰ সিমান বেছি ভয়ানক সপোন অহাৰ সম্ভাৱনা থাকে। যিসকলে আপোনাৰ সুখৰ সময়ত খবৰ নললেও দুখৰ সময়ত খবৰ লয় তেওঁলোকেই আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মানুহ। মানুহ কি অদ্ভুত নহয়নে? অপমান কৰি কয় বেয়া নাপাবা দেই। পৰিয়াল এটা ধ্বংস কৰিবৰ বাবে পৰিয়ালৰ এজন দুষ্ট বুদ্ধিৰ সদস্যই যথেষ্ট। চেহেৰা আৰু বস্ত্ৰই সকলো মিছা কয়। মানুহৰ আচল পৰিচয়টো সময়েহে দিয়ে। যিজনে কথাই কথাই খং কৰে তেওঁৰ মনত ভাল পোৱাৰ বাহিৰে আৰু একো নাই, কাৰণ খঙৰ আঁৰত লুকাই থাকে ভাল পোৱাৰ গভীৰতা যিটো সকলোৱে বুজিব নোৱাৰে। আবেগ আৰু ইচ্ছাৰ মূল্য আনৰ পৰা বিচাৰি ফুৰাটো উচিত নহয়। তুমি তোমাৰ বাবে সকলোতকৈ দামী, সেয়ে আনৰ পৰা মূল্য নিবিচাৰি নিজকে আগতে মূল্য দিয়া। সকলোতকৈ বেয়া লাগে তেতিয়া যেতিয়া আপোন কোনোবা পথভ্ৰষ্ট হৈ যায় কিন্তু ইচ্ছা থকা স্বত্তেও তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। যদিহে বৰ্তমানৰ সময়খিনিয়ে আপোনাক অশান্তি দিছে তেন্তে এইটোৱেই সেইটো সময় পাহৰি যোৱাৰ। অকলে থাকি আনন্দ ল'বলৈ শিকক, কাৰণ চিৰদিনৰ বাবে আপোনাৰ লগত কোনো নাথাকে। যেতিয়া এজন মৌন ব্যক্তিয়ে চিঞৰিবলৈ আৰম্ভ কৰে তেতিয়া বুজিব যে আনজনে সীমা অতিক্ৰম কৰি গৈছে। কিবা এটা সৃষ্টি কৰিবলৈ জীৱনৰ বহুত সময় লাগে আৰু হেৰুৱাবলৈ মাত্ৰ এটা মুহূৰ্তই যথেষ্ট। মহানতা হৈছে এনে এটা গুণ যিটো পদৰ দ্বাৰা নহয় মূল্যবোধৰ দ্বাৰাহে লাভ কৰা হয়। জীৱনত কি পাব কোনেও নাজানে। জীৱনটো এটা ষ্টেচনৰ দৰে হৈ পৰিছে য'ত হাজাৰজন মানুহ আছে কিন্তু বিপদত কোনো নাই। যদি কোনোবাই আপোনাৰ উপস্থিতিৰ মূল্য নিদিয়ে তেন্তে তেওঁলোকৰ পৰা আঁতৰত থাকি আপোনাৰ মূল্য বুজিবলৈ সুযোগ দিয়ক। যদি হৃদয় দুখী হয় তেন্তে পৃথিৱীৰ সৌন্দৰ্যও বিষৰ দৰে লাগে। সুখ এনেকুৱা এটা ঔষধ যিটো পৃথিৱীৰ কোনো বজাৰতে উপলব্ধ নহয়, ই কেৱল আপোনাৰ ভিতৰতে পোৱা যায়। সফলতা যদি পানী হয় তেন্তে উলিয়াই লওক, নিজকে ঠেলি দিয়ক, যিকোনো কাম কৰক, কিন্তু ঘৰত এলেহুৱাভাৱে বহি নাথাকিব। আমাৰ নিজৰ মানুহে আমাক ইমান কষ্ট দিয়ে যে অচিনাকি মানুহেও লাজ অনুভৱ কৰে। জীৱনত সুখী থকাৰ চিক্ৰেট কি জানে? কাৰো কথা কেতিয়াও গাত নলগাব।